হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ ভালে আছে। তো আপোনালোকক মোৰ চেনেলৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকৰ কাৰণে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যিটো হ'ল আপোনালোকৰ যদি ৰেচন কাৰ্ডত নাম আছে তেনেহ'লে আপোনালোকে লাভ কৰিব 20,000 টকা। তো আপোনালোকে সেইটোৰ কাৰণে কি প্ৰচেছত কি কৰিব লাগিব সেইটোৰ সবিশেষ আজি আপোনালোকক সকলোখিনি জনাই দিম। তো আপোনালোকে মোৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। তো আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আপোনালোকে। যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াতে সিম্পলি সার্চ কৰি দিব মাই স্কিম বুলি সার্চ কৰি দিব। ইয়াতে সার্চ কৰি দিয়াৰ পিছত আপোনালোকে এইটো ইন্টাৰফেস দেখাব। ইয়াতে একেবাৰে ওপৰৰ যিটো আছে মাই স্কিম সেইটোত ক্লিক কৰি দিব। তো মাই স্কিমত ক্লিক কৰি দিয়াৰ পিছত পেজটো অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকে নতুন পেজ এটা দেখা পাব। এইটো সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো পেজ আছে সেইটো পেজ ওলাই আহিব। ইয়াতে আছে আপোনালোকৰ 390 প্লাস, তলত আছে সেন্ট্ৰেল স্কিম। সেইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইটো ইন্টাৰফেস দেখা পাব। তো ইয়াতে আপোনালোকে বিচাৰি ওলাব লাগিব মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেণ্ট। এইটো যদি আপোনালোকে বিচাৰি নাপায় সিম্পলি ইয়াতে সার্চ বাটন আছে, সার্চ বাটনত ক্লিক কৰি দিব। সার্চ বাটনত ক্লিক কৰি দি ইয়াতে আপোনালোকে সার্চ কৰিব মিনিষ্ট্ৰি অফ ৰুৰাল। এইখিনি সার্চ কৰিলে আপোনালোকৰ আহি যাব। গোটেইখিনি সার্চ কৰিব নালাগে। তো ইয়াতে আহি গৈছে মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেণ্ট, সেইটোত ক্লিক কৰি দিব। মিনিষ্ট্ৰি অফ ৰুৰাল ডেভেলপমেণ্ট এইটো স্কিমত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নতুন ইন্টাৰফেস এটা দেখা পাব ইয়াতে। তো ইয়াতে আপোনালোকে একো কৰিব নালাগে। এইটোৰ ভিতৰত আপোনালোকৰ বহুকেইটা স্কিম আছে, যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব। এইখিনি নকৰি আপোনালোকে একেবাৰে তলত যাব, স্ক্ৰল ডাউন কৰি আপোনালোকে একেবাৰে তলত যাব আৰু অলপ যাব। ইয়াতে আপোনালোকে দেখা পাব 1 আৰু 2। তো আপোনালোকে 2 নম্বৰত ক্লিক কৰি দিব। 2 নম্বৰত ক্লিক কৰি দি আকৌ তলত যাব। একেবাৰে তলৰ যিটো স্কিম আছে নেশ্যনেল ফেমিলি বেনিফিটছ স্কিম, তো এইটো আপোনালোকে দেখা পাব। তো আজিৰ আলোচনা হ'ব আপোনালোকৰ এইটোৰ ওপৰত। তো ইয়াতে আপোনালোকে এইটো দেখালে, তো এইটোৰ কাৰণে আৰু সবিশেষ জানিব বিচাৰে তেনেহ'লে ইফালে ইৰ বাটনত ক্লিক কৰি দিব। আপোনালোকে ইয়াতে দেখাব ডিটেইলছ। তো ডিটেইলছখিনি আপোনালোকে ভালকে বুজি ল'ব আৰু ইয়াতে পঢ়ি ভালকে বুজি ল'ব। তো ডিটেইলছত আপোনালোকৰ আছে ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে, আপোনালোকে কোন সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। সিম্পলি ইয়াতে লিখা আছে আপোনালোকৰ 16 বছৰৰ পৰা 60 বছৰৰ ভিতৰত যিকেইটা আছে গোটেইকেইটা ইয়াতে এপ্লাই কৰিব পাৰিব। যিসকলে মাইনৰ অথবা 18 বছৰৰ তলৰ সকলে ইয়াতে এপ্লাই কৰিব নোৱাৰে। তো সেইকাৰণে আপোনালোকক আগতে কৈ দিছোঁ, ডিটেইলছখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব, বুজি ল'ব। ইয়াতে আছে আপোনালোকৰ 18 বছৰৰ পৰা 60 বছৰৰ ভিতৰত হ'ব লাগিব। তো এইখিনি আপোনালোকে ভালকে চাই ল'ব, ডিটেইলছখিনি ইয়াতে চাই বুজি ল'ব। তাৰপিছত আপোনালোকে তলফালে অলপ স্ক্ৰল ডাউন কৰি দিব। ডিটেইলছখিনি ভালদৰে চোৱাৰ পিছত তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে দেখা পাব বেনিফিটছ। তো বেনিফিটছত আপোনালোকে দেখা পাব 20,000 কৰি পাব। ইয়াতে 20,000 লিখা আছে। তো এইটো কোনো ধৰণৰ মিছা কথা নহয়। তো ইয়াতে আপোনালোকৰ বেনিফিটছত 20,000 লিখা আছে। তো এইটো আপোনালোকে ভালকে চাই ল'ব, এলিজিবিলিটিখিনি চাই ল'ব। তাৰপিছত আছে এপ্লিকেশ্যন প্ৰচেছ, সেইটো চাই ল'ব, আপোনালোকে বুজি ল'ব। আৰু এটা কথা আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথা যিটো হ'ল ডকুমেণ্টছ ৰিকুৱাৰ্ড। আপোনালোকে কি ডকুমেণ্টছ লাগিব সেইটো আপোনালোকে চাব পাৰিব। ইয়াতে লিখা আছে ডকুমেণ্টছ ৰিকুৱাৰ্ড, কি ডকুমেণ্টছ লাগিব এইটো এপ্লাই কৰাৰ বাবে। আপোনালোকে ইয়াতে ভালদৰে ইয়াতে ভালদৰে লিখা আছে, এইখিনি ভালদৰে চাই ল'ব। ডকুমেণ্টছখিনি ফেমিলি আইডি লাগিব, প্ৰুফ অফ আইডেণ্টি লাগিব, ডেথ চাৰ্টিফিকেট লাগিব, এইকেইটা ভালকে চাই ল'ব। তো আপোনালোকৰ কাৰণে আজিৰ ভিডিঅ'টো আছিল এইখিনি। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বেছিকৈ শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ শ্বেয়াৰৰ জৰিয়তে বহুতো মানুহে কৰিব পাৰে আৰু এইটো চাই বুজিব পাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে নিশ্চয় শ্বেয়াৰ এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব আৰু নতুন ভিডিঅ' পাওয়ার কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব।